কৈছে তেওঁলোকে আপোনাৰ কেনেকৈ কামৰ পৰা উলিয়াই দিলে আৰু এতিয়া আপোনাৰ চাকৰিটো আছিল বাবে সেইখিনি টকাৰে আমি ঘৰখন চলাই আছিলোঁ কিন্তু আপোনাৰ চাকৰিটো নাথাকিলে এতিয়া আমি কেনেকৈ চলিম তুমি ঠিকেই কৈছা কিন্তু অফিচৰ যিজন ছাৰজনে ক'লে বোলে তেওঁলোকৰ এতিয়া অৱস্থা ইমান ভাল নহয় তেওঁলোকৰ বিজনেছটো বোলে বহুত কমকৈ লাভ হৈছে সেইকাৰণে কেইজনমান এমপ্লয় তেওঁলোকে উলিয়াই দিছে আৰু তাৰ মাজত ময়ো আছিলোঁ মই তেওঁলোকক বহুত কাকতি মিনতি কৰিলোঁ যে এই চাকৰিটো মোৰ খুবেই প্ৰয়োজন মোৰ কামৰ পৰা যাতে নুলিয়াই কিন্তু তেওঁলোকে মোৰ কথাই নুশুনিলে এতিয়া কি কৰিম মই নিজে ভাবি পোৱা নাই তোমাক মই বিয়া কৰা অনাৰ পৰাই একোৱেই দিব পৰা নাই তুমি মোৰ কাৰণে বহুত দুখত থাকিব লগা হৈছে আপুনি কি কৈছে মই আপোনাৰ লগত বিয়া হৈ আহিছোঁ যেতিয়া আপোনাৰ সুখ দুখ সকলো সময়তে মই আপোনাৰ লগত থাকিম আৰু আপুনি মোক একো দিয়া নাই বুলি নক'ব টকা পইচাই হয়তো একো দিব নোৱাৰিব পাৰে কিন্তু মোক সেইখিনি মৰম ভাল পোৱা আপুনি দিছে আৰু যিমান পাৰে মোৰ কাৰণে কৰিব চেষ্টা কৰিছে কিন্তু এতিয়া আমাৰ বেয়া সময় চলি আছে বুলি মইতো আপোনাক দুখ দিব নোৱাৰোঁ আপুনি চিন্তা নকৰিব ভগৱানে সকলোকে এদিন দিয়ে আমাৰো এদিন ভাল হ'ব গতিকে আপুনি এইবোৰলৈ দুখ নকৰিব আৰু মই যে ইয়াত সুখত নাই সঁচাকে দেই সেয়া কেতিয়াও মই বৰ নাভাবিব ভাগ্যৱান তোমাৰ নিচিনা পত্নী এগৰাকী পালো ইমান বুজি পোৱা মোক কেতিয়াও মোক কোনো কাৰণতে দুখ নিদিয়া যিমান যেনেকৈ আছে তাতে তুমি সুখী হোৱা আৰু প্ৰত্যেকটো পৰিস্থিতিতে তুমি মোৰ লগ দিয়া সঁচাকৈ মই বহুত ভাগ্যৱান হ'ব দিয়া তুমি ঠিকেই কৈছা আজি আমাৰ দুখ হৈছে কাইলৈ হয়তো এই দুখ নহ'ব পাৰে তুমি চিন্তা নকৰিবা মই সোনকালে বেলেগ এটা কাম বিচাৰিবলৈ চেষ্টা কৰিম হ'ব দিয়ক আপুনি কাম বিচাৰি থাকিব যেতিয়ালৈকে নাপায় আমি বেলেগ এটা ব্যৱস্থা কৰিব লাগিব পিছে এতিয়া আমাৰ ওচৰত খাবলৈ একোৱেই নাই নহয় ভোকো লাগিছে আপুনি নহ'লে এটা কাম কৰক মোৰ ওচৰত 50 টকা এটা আছে সেই 50 টকাৰে আপুনি কিবা অলপ লৈ আহক তাকে দুইজনে খাব লাগিব হ'ব দিয়া মই গৈ কিবা এটা লৈ আহোঁ মালতী কি কৰিছনো মই তহঁতৰ ঘৰলৈ খবৰ এটা দিবলৈ বুলিহে আহিলোঁ আমাৰ আজি গোটৰ মিটিং আছে যে তালৈ গৈছিলোঁ তাকে ভাবিলোঁ ইয়াত সোমাই পিনে একেবাৰে খবৰটো দি থৈ যাওঁ পিছত আকৌ দেৰিহে হ'ব বাইদেউ ভালনে আপোনাৰ মইনো কি কৰিম আৰু এনেই ঘৰৰ কামবোৰকে কৰি আছিলোঁ পিছে কি খবৰ দিবলৈনো সোমালে তাকে আজি ৰাতিপুৱা মানে তোমাৰ বৌয়ে ফোন কৰিছিলে মোক তোমালোকৰ ওচৰত মোবাইল নাই যে সেইকাৰণে তোমাৰ বৌয়ে মোৰ মোবাইলতে ফোন কৰিলে তেওঁলোক বোলে আজি তোমালোকৰ ঘৰলৈ আহিব গতিকে মোক খবৰটো দি দিবলৈ ক'লে সেইকাৰণে মই এতিয়া মিটিঙলৈ যাওঁতে ভাবিলোঁ পটকেনে সোমাই তোমালোকক খবৰটো দি যাওঁ আকৌ মই ঘূৰি আহোঁ মানে কিমান বা সময় হয় তেতিয়া ইমান দেৰিকৈ খবৰটো পালে তোমালোকেও যা যোগাৰ কৰিবলৈ অসুবিধা নহ'ব জানো সেইকাৰণে এতিয়াই খবৰটো দিলোঁ বাৰু মই এতিয়া গৈ থাকোঁ হয় নেকি বাইদেউ আজি দাদাবৌ ইয়ালৈ আহিব ইমান দিন অহা নাছিলে আজি আহিবলৈ মনত পৰিলে তাৰমানে ভালে আছে দিয়ক আপুনি ভালেই কৰিলে এতিয়া খবৰটো দিলে আমাৰ আকৌ এওঁৰ চাকৰিটো নোহোৱা হ'ল নহয় তাত বোলে তেওঁলোকৰ প্ৰফিটটো বহুত কম হৈছে সেইকাৰণে এওঁক চাকৰিৰ পৰা উলিয়াই দিলে এওঁৰ লগতে আৰু বহুকেইজন এমপ্লয়ক উলিয়াই দিলে সেইকাৰণে আমাৰ বহুত অসুবিধা হৈ আছে এইকেইদিন আপুনি ৰাতিপুৱাতে খবৰ দিলে এতিয়া অন্ততঃ আমি যোগাৰ কৰিবলৈ অকণমান সময় পাম বাৰু আপুনি গৈ থাকক দিয়ক দাদা বৌহঁত আজি ইমান বছৰ পিছত আমাৰ ঘৰলৈ আহিব লৈছে কথাটো শুনি মনটো বৰ ভাল লাগিল কিন্তু তেওঁলোক আহিলে এতিয়া বহুত কিবা কিবি যোগাৰ কৰিব লাগিব তাতে এতিয়া আমাৰ অৱস্থাও ভাল নহয় মোৰ চাকৰিটোও নোহোৱা হ'ল এতিয়া ক'ৰ পৰা কি আনো তাকেহে ভাবিছোঁ দাদাহঁততো বহুত ধনী মানুহ ঘৰেই চাম নে দাদাৰ সা সম্পত্তি টকা পইচাই চাম বহুত আছে তেওঁলোকৰ একোৰে অভাৱ নাই তেওঁলোকে সদায় মাছ মাংস এইবোৰেই খায় এতিয়া আমাৰ ঘৰলৈ ইমান বছৰৰ পিছত আহিব যেতিয়া আমিতো তেওঁলোকক ভালকৈ ভাত এসাঁজ খুৱাব পাৰিব লাগিব তেওঁলোকে ইয়াত আহিবা কেনেকুৱা পায় এতিয়া আমাৰ অৱস্থা দেখি চাগে তেওঁলোকে ইয়াত থাকিবলৈ মন নকৰিব ৰ'বচোন আপুনি কিয় তেনেকৈ কৈছেনো সকলো হৈ যাব পোৱা নাই আপুনি চিন্তা নকৰিব এতিয়া আমাৰ অৱস্থা বেয়া হ'লেও দাদা বহুত ইমান বছৰৰ পিছত আমাৰ ঘৰলৈ আহিব তাতে তেওঁলোক বহুত ধনী মানুহ তেওঁলোকে সদায় ভাল ভাল বস্তু খায় গতিকে ইয়ালৈ আহিলে তেওঁলোকক যি টি বস্তু খুৱাব নোৱাৰোঁ নহয় তেওঁলোকক ভাল বস্তু খুৱাবই লাগিব গতিকে এটা কাম কৰোঁ আমাৰ ঘৰৰ ওচৰৰ যে সেই বাইদেউগৰাকী তেওঁলোকৰ ঘৰত দুঘণ্টামানৰ কাৰণে কাম কৰি দিবলৈ মানুহ এগৰাকী বিচাৰি আছিলে 1000 টকা এটা দিব বোলে মই নহ'লে তেওঁলোকৰ ঘৰত গৈ 2 ঘণ্টা কাম কৰি দিওঁ কি কাম কৰিব আছে আৰু সেইখিনি কাম কৰাৰ পিছত যি 1000 টকা পাম সেই টকাৰে আমি অলপ বস্তু যোগাৰ কৰিব পাৰিম মই তালৈকে যাওঁ নহ'লে কি তুমি বেলেগৰ ঘৰত কাম কৰিবলৈ যাবা নাই নাই মই এয়া কৰিবলৈ তোমাক কেতিয়াও নিদিওঁ তোমাক বিয়া কৰাওঁতে মই তোমাক সুখত ৰাখিম বুলি কৈছিলোঁ কেতিয়াও একো কষ্ট হ'বলৈ নিদিওঁ ভাবিছিলোঁ কিন্তু এতিয়া চোৱাচোন মই তোমাক একোৱেই সুখ দিব পৰা নাই এতিয়া আমাৰ এই অৱস্থা আহি গ'ল যে তুমি এতিয়া বেলেগৰ ঘৰত কাম কৰিবলৈ যাব লগা হৈছে নাই নাই লাগিলে মই বেলেগৰ ঘৰত কাম কৰিম কিন্তু তোমাক মই এনেকৈ পঠিয়াব নোৱাৰোঁ মই এয়া কেতিয়াও সহ্য কৰিব নোৱাৰোঁ তুমি যাব নালাগে দিয়া মই কিবা এটা কৰিব লাগিব তেনেকৈ কৈ আছে আপোনাৰ দাদাবৌ আহিব বুলি আপুনি অকল কষ্ট কৰিব লাগে সেয়াতো নহয়
আপোনাৰ দাদাবৌ হয় মানে মোৰতো দাদাবৌ হয়, গতিকে আমি দুইজনে মিলি কষ্ট কৰিব লাগিব, দুইজনে মিলি যোগাৰ কৰিব লাগিব। আৰু আপুনি মই দুখত আছোঁ বুলি নক'ব, কাৰণ এতিয়া আমাৰ বেয়া অৱস্থা চলি আছে, আৰু এনেকুৱা অৱস্থা যদি মই আপোনাৰ লগ নিদিওঁ তেতিয়াহ'লে কোনে লগ দিব আপুনি কওকচোন। আপুনি চিন্তা নকৰিব, 2 ঘণ্টাৰহে কথা, 2 ঘণ্টাৰ কাৰণে কাম কৰি 1000 টকা এটা পাম, বা তাৰ টকাৰ সলনি মই তেওঁলোকৰ ঘৰৰ পৰা অলপ চাউল অলপ দাইল সেইখিনিকে যোগাৰ কৰি ল'ব পাৰিম। গতিকে আপুনি চিন্তা নকৰিব, মই যাওঁ, আপুনি বেলেগ এফালে যদি কিবা যোগাৰ কৰিব পাৰে সেইখিনি কৰকগৈ। এতিয়াহে মনটো ভাল লাগিছে মোৰ, দাদাবৌহঁত অহাৰ আগে আগে যে আমি সকলোখিনি বস্তু যোগাৰ কৰিব পাৰিলোঁ, আমি দুয়ো মিলি কৰিলোঁ কাৰণেহে এইখিনি হৈছে। নহ'লে যে কি কৰিলোঁ হয়, তেওঁলোক আহিলে যদি একো খুৱাব নোৱাৰিলোঁ হয়, তেওঁলোকৰ আগত বহুত লাজ পালোঁ হয় আমি। আৰু বৌৰ কথাটো মই জানো, যোৱাবাৰ আহোঁতে বৌয়ে যিখিনি কথাই শুনাই থৈ গৈছিলে মোৰ এতিয়াও মনত আছে। সেইবাবে মই এতিয়া একো তেনেকুৱা কৰিব বিচৰা নাছিলোঁ, যাতে বৌয়ে আমাক শুনোৱাবলৈ এটা সুযোগ পাই যায়। সেইকাৰণে এতিয়া যি পাৰোঁ গোটেইখিনি যোগাৰ কৰি ৰাখিছোঁ। এতিয়া তেওঁলোক তুমি অহালৈহে ঠিকে বাট চাব কৈছা, লাগিব। দাদাবৌহঁত অহাৰ আগে আগে আমি গোটেইবোৰ বস্তু যোগাৰ কৰি ল'ব পাৰিলোঁ। আৰু এয়া হ'ল আচলতে তোমাৰ কাৰণেহে সম্ভৱ হৈছে। তোমাৰ নিচিনা ইমান লগ দিয়া, সকলো সময়তে মোৰ লগত থকা এগৰাকী পত্নী পালোঁ, নহ'লে যে মোৰ কি হ'ল হয় ময়ো নাজানো। তুমি সঁচাকৈ বহুত ভাল আছা, তুমি সদায় মোৰ লগত এনেকৈয়ে থাকিবা, তোমাক পাই মই সঁচাকৈ বহুত সুখী। হ'ব চোৱা, দাদাবৌহঁতৰ গাড়ীখন দেখিছোঁ, আহি পালেহি পাই। তাকে আপুনি ঠিকেই কৈছে, দাদাবৌহঁতৰ গাড়ীখন কিন্তু বৰ ধুনীয়া, ইমান ডাঙৰ গাড়ী। দাদা বৌ আপোনালোক আহি পালেহি, ভালে আছেনে আপোনালোক? আজি ইমান বছৰ দিনে আপোনালোকক দেখা নাছিলোঁ, ভাবিছিলোঁ আপোনালোক ইয়ালৈ নাহিবই নেকি, কিন্তু আজি যেতিয়া আপোনালোকে ইয়ালৈ আহিব বুলি খবৰটো পালোঁ, সঁচাকৈ আমাৰ বহুত ভাল লাগিল। আপোনালোকে ইয়ালৈ আহিলে যে তোমাৰ দাদাৰ কামৰ পৰা আজৰি হ'লেহে অফিচ তাৰ বাদে আৰু একোৱে চিনি নাপায় যেন, অফিচৰ কাম শেষেই নহয়। তথাপিও মই ক'লোঁ বোলো ইমান বছৰ হৈ গ'ল ভাইটিহঁতৰ ঘৰলৈ যোৱাই নাই, গতিকে এপাকমান সিহঁতৰ ঘৰলৈ যাব লাগিছিলে, তাকে মই ছুটি ল'ব ক'লোঁ অফিচৰ পৰা, সেই আজি আহিব পাৰিলোঁ। পিছে তোমালোকে আমাক ইয়াতে ৰখুৱাই থবা নে ভিতৰতো বহিবলৈ মাতিবা? আমাৰ কিন্তু বিৰাট ভাগৰ লগা আহিছে দেই, তাতে আজি গৰমটো ইমান পৰিছে, গতিকে ভিতৰত অকণমান বহি লওঁ। পিছে ভাইটি, তই ভালে আছনে? তোৰ কাম কেনেকুৱা চলি আছে? ডিউটি গৈ আছনে? আজি চাগে আমি আহিছোঁ বুলি ছুটি লৈছ ন? নাই দাদা, মোৰ দুখৰ কথানো কি ক'ম তোক। এনেই বাৰু আমাৰ ভালেই, কিন্তু আমাৰ অৱস্থা একেবাৰে ভাল নহয়। মই যিটো চাকৰি কৰি আছিলোঁ, সেইটো অফিচত মালিকজনে ক'লে বোলে তেওঁলোকৰ এতিয়া ইমান এটা একো লাভ হোৱা নাই, গতিকে তেওঁলোকে কেইজনমান এমপ্লয়ী কম কৰিবৰ কাৰণে বহুতকে কামৰ পৰা উলিয়াই দিলে, আৰু তাৰ মাজত ময়ো আছিলোঁ। মই তেওঁলোকক বহুত কাকতি মিনতি কৰিলোঁ যে এই চাকৰিটো মোক খুবেই প্ৰয়োজন, মোক যাতে তেওঁলোকে উলিয়াই নিদিয়ে, লাগিলে মোৰ দৰমহাটোৱে অকণমান কম কৰি দিয়ক, কিন্তু চাকৰি পৰা যাতে উলিয়াই নিদিয়ে। তেওঁলোকে মোৰ অলপো নুশুনিলে, আৰু মোৰ চাকৰিটো তেনেকেই গুচি গ'ল। এতিয়া মোৰ হাতত একোৱেই কাম নাই, ঘৰখন কেনেকৈ চলাইছোঁ সেইটো একমাত্ৰ আমিহে বুজি পাইছোঁ। হয় নেকি? তোমাৰ চাকৰিটো এতিয়াতো নাই তাৰমানে? শ্যাম, তোমালোকৰ চাকৰিটো নাই যেতিয়া তোমালোকৰ চাগে চলিবলৈ বৰ অসুবিধা হৈছে ন? আমিওনো কি জানো, তোমালোকৰ চাকৰিটো নাই বুলি জনা হ'লে আমি আজি আহি তোমালোকৰ আমনি নিদিলোৱে হয়। বাৰু এতিয়া আহিলে যেতিয়ানো কি কৰিম আৰু, এনেও বাৰু আজি আমি থাকাকে অহা নাই, গুচিয়ে যাব লাগিব, কাৰণ এওঁ ছুটি নাই বাইদেউ, আপুনি তেনেকৈ কিয় কৈছেনো? আপোনালোক আহিছে আমাৰ আমনি দিবলৈ বুলি নহয় ন, আপুনি অহাৰ কাৰণে আমাৰ সঁচাকৈ খুব ভাল লাগিছে। আৰু আপোনালোকে আহিব বুলি আমি সকলোখিনি যোগাৰ কৰি ৰাখিছোঁ, আমি একো অসুবিধা পোৱা নাই, আৰু আপোনালোকে আজি থাকি গ'লে মানে আমাৰ ভাল লাগিল হয়। বাৰু মই আপোনালোকৰ কাৰণে খাবলৈ যোগাৰ কৰোঁ। বা, ইহঁতেচোন আমাৰ কাৰণে বহুখিনি বস্তু যোগাৰ কৰিছে। মইতো ভাবিছিলোঁ চাকৰিটো নাই বুলি কোৱাত অৱস্থা বেয়া, আমাক চাগে একো খুৱাবই নোৱাৰিব, কিন্তু মই ভবাতকৈ বহুখিনি বস্তু ইহঁতে যোগাৰ কৰিছে। সঁচাকৈ দেই, এতিয়া কিন্তু মোৰ বেয়াহে লাগিছে, আৰু ভাবিবলৈ বাধ্য হৈছোঁ, সিহঁতৰ ইমান অৱস্থা বেয়া, কিন্তু আমি আহিম বুলি আমাৰ কাৰণে ইমানবোৰ বস্তু ক'ৰ পৰা কেনেকৈ যোগাৰ কৰিছে সিহঁতেহে জানিব আৰু। এইবাৰ আহিলে তেওঁলোকে আমাক কিবা খুৱাব, কিন্তু চোৱাচোন আমাৰ কাৰণে ইমানবোৰ বস্তু যোগাৰ কৰিছে। পিছে তোমাৰ এটা কথা মনত আছেনে নাই, আমি যেতিয়া ইয়াত প্ৰথমবাৰ আহিছিলোঁ তেতিয়া ইহঁতে আমাক একোৱে খুৱাব পৰা নাছিলে, আৰু ইহঁতৰ খুৱাব নোৱাৰা কথাটো লৈ তুমি মোক ঘৰত গৈ কিমান কি কথা শুনাইছিলা, আৰু ইহঁতকো তুমি ইমান অপমান কৰিছিলা। হয়তো সেইখিনি কথা ইহঁতে পাহৰা নাই। এইবাৰ সেইকাৰণে আমি আহিম বুলি শুনি ইহঁতে আমাৰ কাৰণে ইমানবোৰ বস্তু যোগাৰ কৰিলে, যাতে তুমি ইহঁতক এইবাৰ একো অপমান কৰিব নোৱাৰা। তুমি ঠিকেই কৈছা, সেইটো সময়ত মই একোৱেই বুজি পোৱা নাছিলোঁ, আৰু সিহঁতে আমাক খুৱাব নোৱাৰাৰ বাবে মই সিহঁতক ইমান কিবা কিবি কথা শুনাইছিলোঁ, কিন্তু এতিয়া সেইখিনি কথা মনত পৰিলে মোৰে বেয়া লাগে, মই কিয় তেনেকুৱা আছিলোঁ। কিন্তু তুমি চিন্তা নকৰিবা, এতিয়া মই একেবাৰে সলনি হ'লোঁ, আৰু চোৱাচোন আজি আমি আহিছোঁ বুলি এওঁলোকে ইমান কিবা কিবি আমাৰ কাৰণে যোগাৰ কৰিছে, কিন্তু এইবোৰ কৰোঁতে হয়তো সিহঁতৰ বহুত টকাই খৰচ হৈছে, হয়তো কাৰোবাৰ পৰা ধাৰলৈও আনিব পাৰে। গতিকে আজি আমি ঘৰলৈ যোৱাৰ আগতে ইহঁতৰ কাৰণে কিবা এটা দি যাব লাগিব, যাতে ইহঁতৰ অৱস্থাটো অকণমান কিবা এটা তুমি ভাল বাৰু হয়। ভালেই চিন্তা কৰিছা, ময়ো তেনেকৈ কিবা এটা ভাবিছিলোঁ, কিন্তু তুমি খং কৰিবা বুলিহে এতিয়া তুমি কৈ দিলা যেতিয়া মোৰ আৰু চিন্তা নাই।
এতিয়া যাবলৈ ওলাইছোঁ। তোমালোকৰ ইয়ালৈ আহি আমাৰ খুবেই ভাল লাগিল। আৰু আগৰ কথাবোৰ ধৰি নাথাকিবা, মই এতিয়া আগৰ দৰে হৈ থকা নাই। মই জানো আমি আহিম বুলি গম পাই তোমালোকে বহুত বস্তু আমাৰ কাৰণে যোগাৰ কৰিলা, কিন্তু ইমানখিনি আমাৰ কাৰণে নকৰা হ'লেও হৈছিলে। মই আকৌ এইবাৰ তোমালোকৰ খবৰ ল'বলৈ বুলিহে আহিছিলোঁ। বাৰু এইখিনি কৰোঁতে হয়তো তোমালোকৰ বহুত টকা খৰচ হ'ল ন, বেয়া নাপাবা। কিন্তু এতিয়া আমি তোমালোকৰ কাৰণে কিবা এটা দি থৈ যাম বুলি ভাবিছোঁ। তোমালোকৰ ইমানবোৰ খৰচ হৈছে, হয়তো কাৰোবাৰ পৰা ধাৰো লৈছা, সেইখিনি তোমালোকে ঘূৰাই দিব পাৰিবা। আৰু তাৰ উপৰিও তোমালোকে নিজৰ কাৰণে কিবা এটা কৰি ল'ব পাৰিবা। এতিয়া কিন্তু না বুলি নক'বা, এয়া আমি আমাৰ ফালৰ পৰা কৰ্তব্য বুলিহে তোমালোকক দিছোঁ। আমাৰ আছে বুলি তোমালোকৰ কথা কেতিয়াও ভাবিবলৈ সময় নহ'ল, কিন্তু এতিয়া আহিছোঁ যেতিয়া তোমালোকৰ কাৰণে অলপ কিবা এটা কৰি যাব পাৰিলে আমাৰো ভাল লাগিব। বৌ, তোমালোক আজি ইমান বছৰ পিছত আমাৰ ঘৰলৈ আহিছিলা, সেইকাৰণে আমি ভাবিলো ইমান বছৰ পিছত আহিবা যেতিয়া তোমালোকক যদি ভালকৈ একো এটা খুৱাব নোৱাৰো আমাৰ মনটো বেয়া লাগিলে হয়। সেইকাৰণেহে আমি তোমালোকলৈ বুলি ইমান বস্তু যোগাৰ কৰিলো। তহঁতে আমাৰ কাৰণে যি যোগাৰ কৰিলি আমাৰ বৰ ভাল লাগিল। আমি আহিম বুলি যে তহঁতে ইমানবোৰ কৰিছ আমাৰ কাৰণে। পিছে ভাইটি, তই চিন্তা নকৰিবি, তোৰ কাৰণে মই তোৰ বাবে যোগ্য কিবা এটা চাকৰি মই বিচাৰিম বাৰু। যদি হৈ যায় তেতিয়া তোক খবৰো দিম। আৰু ইয়ে লচোন, তহঁতৰ কাৰণে অলপ কিবা এটা দিছোঁ, তহঁতৰ কামত আহিব। এতিয়া আমি গৈ থাকোঁ, নহ'লে দেৰি হ'ব। থাকিব পাৰিলেতো থাকিলোৱে হয়, কিন্তু মোৰ কামৰ পৰা একেবাৰে আহৰি নাই। আজি কোনোমতে সময়কণ উলিয়াই ইয়ালৈ আহিছোঁ, গতিকে আমি যাওঁ। আৰু তহঁতে আমাৰ ঘৰলৈ যাবি আকৌ। আমি আহিবলৈ সময় নাপাওঁ, কিন্তু তহঁতৰ ওচৰতো সময় আছে। গতিকে এইবাৰ এমাহৰ কাৰণে আমাৰ ঘৰলৈ থাকিবলৈ যাবি, বুজিলি? বাৰু আমি এতিয়া গৈ থাকোঁ।